এই কঞ্জুচ বুঢ়াটো গৰমখনত ক'ৰ পৰা আহিছে বাৰু? গাটোত যি অকণমান ৰস আছে এই যে ৰ'দত বাষ্প হৈ উৰি যাব। ককা ক'ৰ পৰা আহিছে? এইটো বয়সত ইমান গৰমত ঘূৰি ফুৰে নি? ঘৰত পানী দিয়া ভাত এগাল খাই তললে পেটটো পেলাই শুই থাকিব লাগে। কিনো কম অলপ ওলাই গৈছিলো। এইটো বয়সত খোজ চোজ কাঢ়িব লাগে, কিন্তু যি গৰম ৰাস্তা আলকেটাৰো গলি হৈ যায়। তাতে লাগি খৰিকাত দিয়া গৰৈ মাছটোৰ নিচিনা যদি ৰাম নাম সত্য হৈ যায়। ইমান কমজোৰ বুলি নাভাবিবি। আৰ্মিত চাকৰি কৰি ৰিটায়াৰ হৈছো। এটা সময়ত সীমাত যুদ্ধও কৰিছিলো। এতিয়া সেইখন যুদ্ধও নাই আৰু আপোনাৰ সেইটো দেখাও নাই, কিন্তু ওলাই যাবলগীয়া হ'ল কি? দৰৱখিনি শেষ হ'ল। অঁ ভাবিলো পুৱাই গৈ লৈ আহোঁগে। তাৰ পাছত তিনিআলিত এক লাইন ৰিক্সা ৰৈ আছে। সুধিলো, দেহা বচা হস্পিটেল যাবি নি? কি ক'লে? যাম ক'লে, কিন্তু 70 টকা লাগিব। সেইটো সিহঁতৰ ফিক্স ৰেট। কি ফিক্স ৰেট? ধেমালি নি 70 টকা? শুনিয়ে মোৰ দেহাটো জিন জিন কৰিব ধৰিলে। চিধাই নামিলো আৰু 11 নম্বৰ লগাই দিলো। মানে? খোজকাঢ়ি পোনাই দিলো আকৌ। হে ঈশ্বৰ, তাৰ পাছত ঘূৰি আহোঁতে? দিম নি সিহঁতক পইচা? ঘূৰি আহোঁতেও খোজকাঢ়িয়ে আহিলো বাপেকে। মুঠতে 70 টকা 140 টকা এই বুঢ়া বয়সত বচালো, বুজিছ? মানিছো কিন্তু আপোনাক। তই কি মানিবি? ঘূৰি আহি পালোহি ন ৰিক্সালাটোক ক'লো 70 টকা 140 টকা বচালো। সি চাগে বেহুচ। নহয়, নেমু পানী এগিলাচ খুৱাই পঠাইছে। পইচা দিব নালাগে হেনো। ভৰি দুখন যে পিটিকি নপঠিয়ালে। কালি ৰাতি ঘৰত ধুমধাম শুনিলো, সেই সীমা যুদ্ধ আখৰা হৈছিল নি আকৌ? এই বুঢ়ীজনীয়ে মোক ইমান জ্বলাই মাৰিছে, ইমানেই পইচা খৰচ কৰে। সেই সাঁচি থোৱা কেইটাও কেতিয়াবা শেষ কৰি পেলাব, বুজিছ? পিছে হ'ল কিনো? 10 বছৰ মানৰ আগত এটা গেঞ্জি কিনিছিলো। আৰু পাছত লোৱা নাই? সেইটো একো হোৱাই নাই। পাছত সেইটো ফাটিলে। বুঢ়ীয়ে পেলাই থৈছিলে। মই ক'লো, ইমান দাম দি কিনিছো, চৰু ধৰাকে কৰিবি। কৰিলে অলপ দিন। বেছিকৈ ফাটি যোৱাৰ কাৰণে বুঢ়ীয়ে সেই বাৰী পিছফালে দলিয়াই দিলে নহয়। ঠিকে কৰিলে, নহ'লেনো আৰু কি কৰিব? তয়ো বুঢ়ীৰ নিচিনা একেই। বস্তুৰ মূল্য বুজি নাপাও। মই বুটলি আনিলো। বুটলি আনিলে? কিয়? বুটলি আনি সন্ধিয়া ঘৰটো ধোঁৱা দিলো, শলিতা এডাল বনাই পেলাই। গৰম দিনত মহো ওলাই নহয়। চলিলে এনেকৈ 3 সপ্তাহমান। তাৰ পাছত? ইমানখিনিলৈকে ঠিকে আছিল। গেঞ্জিও গৈ ছাই হ'ল, কিন্তু ছাইখিনি পেলাই দিবলৈও মনটো যোৱা নাই। টেকেলিত বহাই থৈছে নি? নহয়, বুঢ়ীক ক'লো, হেৰা এই ছাইকণ পেলাই নিদিবা। তোমাৰ যি 2-4টা দাঁত আছে, ৰাতিপুৱা সেইকেইটাতে এইকণ দি ঘঁহিবা। কিনো বেয়া কথাষাৰ ক'লো। ঈশ্বৰ, মোক থোৱা নাই নহয়। তাৰ পাছত লখিমীক চিনি পালেহে। গোটেই ৰাতি হুলস্থুল কৰিছে, নিজেও নহ'লে মোকো হ'ব নিদিলে। ককা, মই যাওঁতে মোৰ মূৰটো কিন্তু বৰ গধুৰ লাগিছে। লাগিবই, মোৰ কথাবোৰ যে তোৰ মূৰত সোমালে। মুঠতে এটাই কথা, পইচা খৰচ কৰিব নালাগে। মোৰ বুঢ়ীয়েনো কেতিয়া বুজিব?